kutu dam dam, kosu kutu dam dam. Oina ghara tirike dagata hani putitha. নমস্কাৰ মই বৰপেটা কৈলাব বা কি জয় আজিকালিৰ বিয়া আৰু আগৰ দিনৰ বিয়াৰ মাজত পাৰ্থক্য কি ধৰক আজিকালি বিয়াত বেছিকৈ ডিজে ডিজে চলে তথাপিও দুই এখন বিয়াত বৈঠকি চৈঠকি হয় কিন্তু আগৰ দিনত কি আছিল আগৰ দিনত কেনেহেন বিয়া পাতিছিল ডিজে আছিল না নাছিল সেই মতে ডিজেও নাছিল তো সেই আগৰ দিনৰ বিয়াক লগি আজি লৈ যাই আছোঁ আপোনালোকক তো বলক যেথান বিয়া আহে আপাৰে হওক বা আপিৰে হওক তো সকলোৱে ব্যস্ত হৈ থাকে সেইখিনি সময়ত কিন্তু বিশেষ কৰি যিটো প্ৰথম বিয়াৰ পৰ্ব সেইটো হৈছে সুৱাগত ধান বান্ধা বুলি কয় আৰু সুৱাগত ধান বান্ধলি মানে কি বিয়া গীত মানে গাৱা হয় তো সেইটো প্ৰথমতে শুনি ল'ম ফুলে ফলে জাতিস্কাৰ ফুলে ফলে জাতিস্কাৰ প্ৰথমতে ৰাইজকে কৰোঁ আমি নমস্কাৰ ফুলে ফলে জাতিস্কাৰ ফুলে ফলে জাতিস্কাৰ প্ৰথমতে ৰাইজকে কৰোঁ আমি নমস্কাৰ সুৱাগত ধান মুঠি বান্ধা আয়তী ৰহিল সুৱাগত ধান মুঠি বান্ধা ৰহিল ঠেকিতে তেল হিন্দু দিয়া প্ৰাণেৰ বন্ধুল ৰহিল ঠেকিতে তেল হিন্দু দিয়া প্ৰাণেৰ বন্ধু সুৱাগত ধান মুঠি বান্ধা আয়তী ৰহিল সুৱাগত ধান মুঠি বান্ধা ৰহিল ঠেকিতে তামোল পাণ দিয়া প্ৰাণেৰ বন্ধুল ৰহিল ঠেকিতে তামোল পাণ দিয়া প্ৰাণেৰ বন্ধুল সেই তামোল পাণে আমাক নাতিলা ৰহিল সেই তামোল পাণে আমাক নাবান্ধু সুৱাগত ধান প্ৰাণেৰ বন্ধুল ৰহিল নাবান্ধু সুৱাগত ধান প্ৰাণেৰ বন্ধুলুঙত অপদুম লতা গাছৰে খুলুঙত অপদুম লতা আছিলি মাই তই অপদুম লতা আছিলি মাই তই অপদুহি পাত খাই পদুম লতা ইডেলি বিৰিখত কিয় মেৰাই আছা গাছৰে কুহি পাত খাই পদুম লতা ইডেলি বিৰিখত কিয় মই জানিব পদুম লতা সতৰুই জানিব পদুম লতা দণ্ডতে হাঁহিব পদুম লতা দণ্ডতে হাঁহিব নাজানা কৰি পদুম লতা ইডেলি বিৰিখত কিয় মেৰাই আছা হৰি বোলা হৰি অ হৰি ধান বান্ধা হৈ গ'ল বৰ্তমান হ'ব মানে আমাৰ সান্দা কটা পৰ্ব আছে ইয়াৰ পিছত তো নেক্সট আমি সান্দা কটা পৰ্ব মানে শুনি আছোঁ হৰি বোলা হৰি অ হৰি ৰাম ৰাজাৰ ভঁৰালৰে চাউলকে আনিলা আয়তীকে মাতি আনি সান্দা কুটি কুটি মই দুলি ভৰলো ৰহিল সান্দা কুটি কুটি মই দুলি দুলিতে ভখুৰি যায় প্ৰাণেৰ বন্ধুল ৰহিল দুলিতে ভখুৰি যায় প্ৰাণেৰ বন্ধুল অভাগিনী মাইৰ বিয়া নামি নাহে ৰহিল অভাগিনী
যায় প্রাণের বন্ধুল রহিল খাতা লরি লরি যায় প্রাণের বন্ধু হরি হরি ঠাণ্ডা কটাও হৈ গেল কিমান মান কেজি কুটলা ঠাণ্ডা কুটলো দিয় 5 কেজি 5 কেজি 5 কেজি হৈ গেল 5 কেজি হান্ডা কুটলো মাত্ৰ 5 কেজি বোলে ঠাণ্ডা করছে জি না নাই, আজিকালি বেছি নিয়ম নাই তাৰ মানে নাখই না অলপ কম খায় আজিকালি গেষ্ট্ৰিক হয় কিন্তু আগৰ দিনা মানুহটো নহৈছিল, ঠাণ্ডাই খাইছিল। ক'ত আমাৰ আটা ইমান নাছিল ৰাতিপুৱা ব্ৰেড খাইছিল ক'ত ব্ৰেড আছিল আজিকালি দেখোন চব ভেজালি বস্তু বিস্কুট ব্ৰেড আমলেট এইগিলাখান খাৰ কাৰণে বেছি হৈছে তো আগৰ দিনৰ মানুহ কি আছিল ৰাতিপুৱাই আইঠা কল জকৰা ভাত মাৰি দিছিল আৰু খেতিত গুচি গৈছিল ক'ত গেষ্ট্ৰিক আছিল আজি নহওক আমি দ্বিতীয় পৰ্যায় তৃতীয় পৰ্যায় হ'ব এইটো কি হ'ব তৃতীয় পৰ্যায় তেলৰ ভাৰ হ'ব তেলৰ ভাৰ তো তেলৰ ভাৰৰ গীত আছে হৰি হৰি ধূপ ধূনা জ্বলোৱা ধূপ ধূনা জ্বলোৱা জোৰণা হিৰৈ আছে আদৰু গৈ ওলোৱা ধূপ ধূনা জ্বলোৱা ধূপ ধূনা জ্বলোৱা জোৰণা হিৰৈ আছে আদৰু গলৰ ভাৰতে কি কি আনিছা ঐ ৰাম সমাজৰ আগতে থোৱাহে জোৰণৰ ভাৰতে কি কি আনিছা ঐ ৰাম সমাজৰ আগতে থোৱাৰ অলংকাৰ থোৱা কাটি কৰি ঐ ৰাম দেউতাৰ অলংকাৰ থোৱাহে মাৰাৰ অলংকাৰ থোৱা কাটি কৰি ঐ ৰাম দেউতাৰ অলংকাৰ থোৱাৰ ৰামচন্দ্ৰই অলংকাৰ পঠাইছে ঐ ৰাম হাত জোৰ কৰি লোৱাহে অযোধ্যাৰ ৰামচন্দ্ৰই অলংকাৰ পঠাইছে ঐ ৰাম হাত জোৰ কৰি শাখাহিৰে সেন্দুৰে গলে হে মোহাৰ ভাগ্যৱতী সীতা তোমাৰ স্বামী অলংকাৰ হাতে শাখাহিৰে সেন্দুৰে গলে হে মোহাৰ ভাগ্যৱতী সীতা তোমাৰ স্বামী অলংকাৰ আমাৰ যে মাইয়ে লাইট হৈছে লাইটত কিন্তু মানে সৰুৰ পৰা আমি শুনি আহিছোঁ এইটো বিৰাট পপুলাৰ তাৰে একবাৰ নাম নাই কি ফুল ফুলে আমাৰ এই মায়ে লাইটত জ্বলে তো সৰুৰ পৰা ডাঙৰ সকলোৱে এইটো প্ৰথমতে শিকে তো অলপমান গাই দিয়ক আৰু কি ফুল ফুলে আমারে মাইয়ে লাইটত জ্বলে কি ফুল ফুলে আমারে মাইয়ে লাইটত জ্বলে কি ফুল ফুলে আমারে মাইয়ে লাইটত জ্বলে লাইটতে জ্বলে মাই হালি পরে লাইটতে জ্বলে মাই হালি পরে দাদেকে হাত পাতি ধরে নালো দাদেকে হাত পাতি ধরে নালো কি ফুল ফুলে আমারে মাইয়ে লাইটত জ্বলে কি ফুল ফুলে আমারে মাইয়ে লাইটত জ্বলে হৰি বোলা হৰি হৰি তিৰিমাখাই কিন্তু বিয়াৰ দিনা মানে যেথেন পানী তুলিব যাব লগা হয় গিৰিয়েক গিলান ডগৰি গালি খায় কাৰণ বহুত দেৰি হয় পিন্ধতে উৰতে কাৰণ লিপষ্টিক ফটা মেকআপ চেকআপ এইগিলাখানতো আছে ন গালি খায় নে নাখায় হা বহুত দেৰি হৈ যায় গতিকে বৰ্তমান শুনিম আমি ৰাতিপুৱা পানী তোলাৰ পৰ্ব বোলা হৰি হৰি ভিতৰতে অদি গদি মজিয়াতে বাতি অলে আহা কইনাৰ মায়েক পুৱে আহিল ৰাতি ভিতৰতে অদি গদি মজিয়াতে বাতি অলে আহা কইনাৰ মায়েক পুৱে আহিল হইলে দিয়া ভাঙা ফুটা চাওঁ মাইৰে বিবাহৰ পানী তুলিবাকে যাওঁ লতা কলইলে দিয়া ভাঙা ফুটা চাওঁ মাইৰে বিবাহৰ পানী তুলিবাকে যাওঁ মাইৰে বিবাহৰ পানী তুলিবাকে যাওঁ
ৰাতিতে তুলিবা পানী অতি বৰে পুৱা অতি বৰে কুঁৱলী পৰিব পক্ষী জল যাব চোৱা যমুনা যমুনা ঐ যমুনা ঐ ৰাম যমুনা চাঐ ভৰ হে যমুনা যমুনা ঐ যমুনা ঐ ৰাম যমুনা চাই দিয়া আই জল কুঁৱৰী ঐ ৰাম মুঠিতে আনিছো কৰিহে জলেৰি দিয়া আই জল কুঁৱৰী ঐ ৰাম মুঠিতে আনিছো কৰিহে ফুল চন্দন তুলসী ফুল চন্দন তুলসী ভৰিল নে নভৰিল ৰাধা তোমাৰ কলচী ফুল চন্দন তুলসী ফুল চন্দন তুলসী ভৰিল নে নভৰিল ৰাধা তোমাৰ দেখিলা ফুল চন্দন তুলসী ৰঙি তুলি ৰাধে ৰণহ পানী তুলি ৰাধে ৰণহ উলতি নাচা বাৰণহ উলতি নাচা বাৰণহ সাগৰ পৰিব ঢলি খোলৰ বাজনাও সাগৰ পৰিব ঢলি খোলৰ বাজনাও সাগৰ সমুদ্ৰ ৰণহ ঢৌ খেলি আছে ৰণহ ঢৌ খেলি আছে ৰণহ ৰাধা নাচাইবা ফিৰি খোলৰ বাজনাও ৰাধা চাইবা ফিৰি খোলৰ বাজনাও আমি যে গৈছিলো ৰণহ আমি যে গৈছিলো ৰণহ পানী তুলিবাকে ৰণহ পানী তুলিবাকে ৰণহ উলুকা বনৰ মাজে খোলৰ বাজনাও আগতে কৈছিলো ৰণহ আগতে কৈছিলো ৰণহ অ কইনাৰ বাপেক ৰণহ অ কইনাৰ বাপেক ৰণহ চমুকৈ চাচি বিবাদ খোলৰ বাজনাও চমুকৈ চাচি বিবাদ খোলৰ মেলা দুৱাৰ মেলা কাঠৰ হাঙাৰ বাৰী আনিছো গংগাৰে জলনিয়া গবাৰী আনিছো গংগাৰে জলনিয়া গবাৰী আনিছো গংগাৰে জলনিয়া গবাৰী ঠাইখিনি মোচা কাঁচা জল টুপি থোৱা কলচীৰে মুখ ঢাকি জ্বলা কাপোৰ দিয়া ঠাইখিনি মোচা কাঁচা জল টুপি থোৱা জল তুলি যাম কলথলি দক্ষিণ ফালে ঠেকান দিবি ক'ত কলথলি দক্ষিণ ফালে ঠেকান দিবি ক'ত চালত পানী দিবা মন্দিৰে সোমাবা ঐ ৰাম নিয়ম কৈ টেকেলি থবাহে চালত পানী দিবা মন্দিৰে সোমাবা ঐ ৰাম নিয়ম কৈ টেকেলি থবা হৰি হৰি পানী তোলা শেষ হ'ল পানী তুলি লৈ আহিল বৰ্তমান মানে দৰা হওক কইনা হওক গা ধুব এতিয়া মানে দৰা মানে গা ধোৱা তো শুনি আছোঁ হৰি হৰি ওলাই দেৱে দুৱাৰ দলিৰ বাজ ওলাই দেৱে দুৱাৰ দলিৰ বাজ ঘৰতে ধুৱাব লাগে নকৰিবা লাজ ঘৰতে ধুৱাব লাগে নকৰিবা লাজ কলৰ গুৰিত থিয়া দিছে যশোদা সুন্দৰী ধুৱাবাকে অলে নাহে মায়ে
পতেশ্বৰী কলৰ গুৰিত থিয়া দিছে যশোদা সুন্দৰী ধোৱা বাকে অলে নাহে মায়েক পতেশ্বৰী ধোৱা বাকে অলে নাহে মায়েক পতেশ্বৰী আগত দিয়া পাছত দিয়া পঞ্চায়তীয়ে কি ৰাম পঞ্চায়তীয়ে আগত দিয়া পাছত দিয়া পঞ্চায়তীয়ে কি ৰাম পঞ্চায়তীয়ে হালধি মাৱতী চেকুনে দখৰা ৰহিছে ইচলি আগা পাই পিছলি পৰিছে হালধি মাৱতী চেকুনে দখৰা ৰহিছে ইচলি আগা পাই পিছলি পৰিছে মাই আহাৰ পাছৰ ফালে হালি আছে নল কলহে ঢালে যমুনাৰে জল মাইয়াৰ পাছৰ ফালে হালি আছে নল কলহে ঢালে যমুনাৰে জল কলহে ঢালে যমুনাৰে জল সোণাৰে বাতিতে মাহ হালধি ঐ ৰাম ৰূপাৰে বাতিতে তেল হে সোণাৰে বাতিতে মাহ হালধি ঐ ৰাম ৰূপাৰে বাতিতে তেল ঠাকৰি অলৈছে দৈৱকী ঐ ৰাম মাইকে ধুৱাবা গেল হে আঠাক বিঠাক কৰি অলৈছে দৈৱকী ঐ ৰাম মাইকে ধুৱাবা গেল হে হৰি বোলা হৰি হৰি আৰু বৰ্তমান দৰা ৰেডি হ'ল মানে 10:30 বাজি গ'ল লগ্ন টাইম আছেতো গতিকে দৰাত যাৰ টাইমতো গীত আছে তো আমি শুনি আছোঁ চাই থাকক অনিল দাউৰি নাযাবা অনিল দাউৰি নাযাবা অনিল দাউৰি নাযাবা অনিল দাউৰি নাযাবা অনিল হাউৰি নাযাবা অনিল হাউৰি নাযাবা অনিল হাউৰি নাযাবা অনিল হাউৰি নাযাবা উজুতিত ভাঙিব ভৰি নিল বক্সি উজুতিত ভাঙিব ভৰি নিল মানে কইনাগিৰৰ চতল পালা মানে কি শৰ্মাৰাৰ তলত তাতেও গীত আছে সৌৰে ঠেৰ জাঙলাত পকিছে কমলা লো বাপু ভাল বাচিহে সৌৰে ঠেৰ জাঙলাত পকিছে কমলা লো বাপু ভাল বাচিঙতে আংঠিটো হৰলাক লো বাপু খুৰহালে খাধিৰে কমলা সিঙতে আংঠিটো হৰলাক লো বাপু খুৰহালে খাধিৰে সৌৰে ঠেৰ জাঙলাত পকিছে কমলা লো বাপু ভাল বাচিহে কমলা বিচৰতে হাতডাল হৰলাক লো বাপু বৰগিৰে খাধিৰে কমলা বিচৰতে হাতডাল হৰলাক লো বাপু সৌৰে খাধিৰে কমলা বিচৰতে হাতডাল হৰলাক লো বাপু বৰগিৰে খাধিৰে সৌৰে ঠেৰ জাঙলাত পকিছে কমলা লো বাপু ভাল বাচিহে শৰ্মাৰাৰ তলত ৰেডি হ'ল এখন কথা হ'ল কইনা পক্ষৰ পৰা আহি মানে দৰাক বৰি নিব সেই বৰি নিয়া গীতো আছে তো শুনি আছোঁ ৰসত থাকে এইটো অলপ মানে খিচা গীতৰ নিচিনা হয় ন তো শুনিম আমৰ পাতৰ ৰসমালা পাণৰ কিমান দাম হেৰাম
আমৰ পাতৰ ৰসমালা পাণৰ কিমান দাম হেৰাম পাণৰ কিমান দাম হেৰাম পাণৰ কিমান দাম হেৰাম তোহাৰ মাই চুকৰ কইনা বাবৰিয়ালা বৰ হেৰাম তোহাৰ মাই চুকৰ কইনা বাবৰিয়ালা বৰক দেখি সৌৰে নেনে বৰি হেৰাম বাবৰিয়ালা বৰক দেখি সৌৰে নেনে বৰি হেৰাম তোহাৰ দাদে বৰি নেই পকা বাবৰি ধৰি হেৰাম তোহাৰ দাৰে বৰি নেই পকা বাবৰি ধৰি হেৰাম পকা বাবৰি ধৰি বাপুই বামনৰ গুৰিত বহে হেৰাম পকা বাবৰি ধৰি বাপুই বামনৰ গুৰিত বহে হেৰাম বামনে সুধলা কি চুৰ কছা মই চুৰ কৰা নাই হেৰাম বামনে সুধলা কি চুৰ কছা মই চুৰ কৰা নাই হেৰাম মই চুৰ কৰা নাই হেৰাম হৰি বলা হৰি হৰি পাহৰে তোলা ভালকে বহিবি দাঁতে নিমুৱা সৌৰাঠেৰ গাজাল মাৰা পীৰা পকা কাপাহৰে তোলা ভালকে বহিবি দাঁতে নিমুৱা সৌৰাঠেৰ গাজাল মাৰা পীৰা পকা কাপাহৰে তোলা ভালকে বহিবি দাঁতে নিমুৱা সৌৰাঠেৰ চন্দন কাঠৰ পীৰা পকা কাপাহৰে তোলা ভালকে বহিবি দাঁতে নিমুৱা সৌৰাঠেৰ চন্দন কাঠৰ পালি হোমৰ সভাখনি বহি মাৰি পালি কাহি হেৰাম আহি মাৰি পালি মোৰ সভাখনি বহি মাৰি পালি কাহি হেৰাম ওচৰ ঘাটে পালি জাম্বুবতী কইনা বাপু তোৰ কাপালৰ ৰাহি হেৰাম ওচৰ ঘাটে পালি জাম্বুবতী কইনা বাপু তোৰ কাপালৰ ৰাহি হেৰাম বাপ কইনা পক্ষ আৰু দৰা পক্ষৰ খিচা গীত হ'ব। তো দুজন ব্যক্তিক মই মাতি আনিছোঁ। এয়া হৈছে প্ৰদীপ মিশ্ৰ ছাৰ নমস্কাৰ। আৰু এইটো সকলোৱে চিনি পায় নকুল দা। নমস্কাৰ। তো এওঁলোকে মানে কোনে জিতে কোনে ঘাটে তেওঁলোকে নিৰ্ধাৰণ কৰিব। আৰু মই এতিয়া কইনা পক্ষ আৰু দৰা পক্ষৰ খিচা গীত মানে দৰা আৰু কইনা আচলতে সমান সমান হ'ব লাগিছিল, কিন্তু দৰাৰ হ'ল 4টা। তোমালোকে এটা কি হ'ল? এটা নাহিল। এটা নাহিল বোলে, কিন্তু কইনা গপ গৈ পাই চাওকচোন, কটা পাতি একদম পূৰা ঘাটা পাব না নাই জিতপা। গতিকে দেখা যাব, কিন্তু বৰগীতা 7টা হ'লেও কিন্তু বৰগীতা দেই বৰে কেথানো নাঘাটে, কিন্তু সেইটো কথা মনত ৰাখিব লাগিব। গতিকে উৎসাহ কি মনত নাই কিবা ঘাটা পাৰবা নৰা নাই আমি পাৰিম কিন্তু বিচাৰকেও কিন্তু একদম সঠিক সিদ্ধান্ত দিব লাগিব। গতিকে আৰম্ভ কৰোঁ, তো চাই থাকক। হেৰ' চম্পা নাগেশ্বৰ বৰগীৰা তিৰিকেইটা নাকে মুখে খৰ হেৰ' চম্পা নাগেশ্বৰ হেৰ' চম্পা নাগেশ্বৰ বৰগীৰা তিৰিকেইটা নাকে মুখে খৰ হেৰ' চম্পা নাগেশ্বৰ বৰৰে ভিনেকৰ মূৰত নাইকা চুলি সৰু চলি কামৰে খাই টেকলি পিঠা বলি বৰৰে পিঠাকৰ মূৰত নাইকা চুলি সৰু চলি কামৰে খাই টেকলি পিঠা বলি সৰু চলি কামৰে খাই টেকলি পিঠা বলি আলি আলি পকা ডলি ডলি বাগাৰ খাই বৰগীৰা তিৰিকেইটাৰ একো লাজে নাই
আলি আলি পকা দলি দলি বাগার খাই বৰগিৰাতিৰ কেটাৰ একো লাজে নাই বৰগিৰাতিৰ কেটাৰ একো লাজে নাই চাহ খালা খুজি খুজি তামোল খালাক ভাৰে নেক নেকা কাহি খাই পেট ডাংবা নৰে চাহ খালা খুজি খুজি তামোল খালাক ভাৰে নেক নেকা কাহি খাই পেট ডাংবা নৰে নেক নেকা কাহি খাই পেট ডাংবা নৰে মাখি মাৰা জাল টুটি আনছা ধাৰ কৰি চেলাং আনছা কাৰ মাছ মাৰা জাল বাপু মাখি মাৰা জাল টুটি আনছা ধাৰ কৰি চেলাং আনছা কাৰ টুটি আনছা ধাৰ কৰি চেলাং আনছা কাৰ আনছা আনছা ধাৰ কৰি পুৰণ কাইলাগিৰি তাকে চাই হাঁহি মৰে মাইৰে লগৰি আনছা আনছা ধাৰ কৰি পুৰণ কাইলাগিৰি তাকে চাই হাঁহি মৰে মাইৰে লগৰি তাকে চাই হাঁহি মৰে মাইৰে লগৰি কইনাই ঘৰৰ পৰা টেক্সি দিছে বৰগীৰা গতিকে বৰগীৰাও ৰেডি হৈ আছে তো কি গীত গায় তো শুনি আছোঁ ঘা নাইকা খৰ নাইকা খনাৰে পুতলি দিনে ৰাতি চাইবা পাৰবি ৰাখ ফটো তুলি নাইকা খন নাইকা ৰনাৰে পুতলি দিনে ৰাতি চাইবা পাৰবি ৰাখ ফটো তুলি দিনে ৰাতি চাইবা পাৰবি ৰাখ ফটো তুলি ধাৰ কৰি আনা নাই বাহাদুৰি মাৰা নাই ধনী মানুহৰ চলি আমাৰ কানি কাপোৰৰ অভাৱ নাই ধাৰ কৰি আনা নাই বাহাদুৰি মাৰা নাই ধনী ঘৰৰ চলি আমি কানি কাপোৰৰ অভাৱ নাই ধনী মানুহৰ চলি আমাৰ কানি কাপোৰৰ পৰা পাণ মেক্ৰীৰ কাণ কাণ কাটা কইনাৰ ভাইকক কাণত ধৰি আন তামোল দিলি ধৰা পৰা পাণ মেক্ৰীৰ কাণ কাণ কাটা কইনাৰ ভাগৰ কাণত ধৰি আন কাণ কাটা কইনাৰ ভাগৰ কাণত ধৰি পাইলট এৰোপ্লেনৰ পাইলট কইনা ঘৰৰ তিৰিকেইটা বহি আছে মিনিষ্টাৰৰ ষ্টাইলত এৰোপ্লেনৰ পাইলট কইনা ঘৰৰ তিৰিকেইটা বহি আছে মিনিষ্টাৰৰ ষ্টাইলত কইনা ঘৰৰ তিৰিকেইটা বহি আছে মিনিষ্টাৰৰ কুটু দম দম কইনা ঘৰৰ তিৰিকেইটা গাটা খান্দি পুতি থম আলু কুটু দম দম কচু কুটু দম দম কইনা ঘৰৰ তিৰিকেইটা গাটা খান্দি পুতি থম কইনা ঘৰৰ তিৰিকেইটা গাটা খান্দি পুতি থম আলি নহয় ধূলি বাট নকৰিবা প্ৰতিবাদ কইনা ঘৰৰ তিৰিকেইটাৰ মুখ নহয় কচুপাত আলি নহয় ধূলি বাট নকৰিবা প্ৰতিবাদ কইনা ঘৰৰ তিৰিকেইটাৰ মুখ নহয় কচুপাত কইনা ঘৰৰ তিৰিকেইটাৰ মুখ নহয় কচুপাত ফুলৰে ভিতৰত আলু কুটু দম দম গোলাপ ফুল ধুনীয়া আলু কুটু দম দম গোলাপ ফুল ধুনীয়া আলু কুটু দম দম গোলাপ ফুল ধুনীয়া আলু কুটু দম দম গোলাপ ফুল ফুলৰে ৰাণী হে আলু কুটু দম দম কচু কুটু দম দম বৰগীৰা তিৰিকেইটা গাটা খান্দি পুতি থম বৰগীৰা তিৰিকেইটা গাটা দুয়োপক্ষৰে বিয়া গীত শুনিলে এতিয়া মই যাম বিচাৰকৰ ওচৰলৈ গতিকে বিচাৰকে কি সিদ্ধান্ত দিয়ে তেওঁলোকে দিব প্ৰথমতে আপোনাক কৈছোঁ ছাৰ বিচাৰ মানে আচলতে খুব সুন্দৰ হৈছে মানে সমান হৈছে এতিয়া মই দৰাপক্ষকে দিছোঁ হেৰি মানে তো অলপ ভাল হৈছে অলপ বেছি ভাল হৈছে তো দৰাপক্ষক ছাৰে অলপ মানে ভাল হ'ব বুলি কৈছে এতিয়া দ্বিতীয় বিচাৰক আছে নকুল দা তেওঁৰ ওচৰত যাম নকুল দা কওক সঁচা কৰি আজি বৰ ভাল লাগে অনুষ্ঠান এটা আমাৰ জন্ম বিবাহ মৃত্যু আমাৰ বিবাহটো সকলোৱে আমি দেখা পাওঁ সকলোৱে উপভোগ কৰোঁ আজি বিয়াৰ এই গীতবিলাক নোহোৱা হৈ গৈছে তোমাৰ চেনেলৰ জৰিয়তে তুমি যি এটা প্ৰচেষ্টা কৰিছা এই গীতসমূহ আমাৰ যাতে ৰাখি থকাৰ কাৰণে ইয়াত প্ৰথম দ্বিতীয় বা কোনে হাৰিছে জিকিছে কথা নহয় ইমান ধুনীয়াকৈ যে গাইছে এটা সময়ত আমাৰ বিয়া গীত মানে নহ'লে নহয় বিয়াখন উকা উকা আছিল ঠিক তেনেকৈ বিয়াৰ বৈঠকীও আছিল বিয়াৰ বৈঠকী নহ'লে বিয়াখন আধৰুৱা হৈ থাকে যেনেকৈ ঢোল নহ'লে বিয়া নচল ভাল নালাগে গতিকে বিয়া আমাৰ আগতে আইসকলে ধাৰিত বহি গাইছিল
আছিল। আজিকালি কাপোৰ কানিও ভাল, দামী দামী কাপোৰ হ'ল, চকীত বহা হ'ল, গতিকে বিয়াৰ গীতখিনি আৰু দামী দামী লিপষ্টিক ওলালে। গতিকে আজিকালি আগতে এটা দিন আছিল কি কোনে কি গীত গাব, আগতে পূৰ্বৰ প্ৰস্তুতি আছিল। আজিকালি কিন্তু এটা বেলেগ হৈছে কোনে কি কাপোৰ পিন্ধিব, এইটোৱে আজি সাজন কাজন থাকে। যিয়ে নহওক তোমাৰ চেনেলৰ জৰিয়তে এই যে বিয়া গীতৰ যে প্ৰথম দ্বিতীয় তৃতীয় হৈছে, কিন্তু দৌৰ পাৰ্টিতে ভাল গাইছে, কিন্তু দৰা পক্ষৰ পাৰ্টিটো অলপ জোৰটো অলপ বেছি হৈছে। আৰু মই সেইটো কাৰণত কৈছোঁ, আমাৰ ছাৰৰ বাইদেউ আছে, সেইটো কাৰণত বেছি জোৰ হৈছে। আৰু সহধৰ্মিনী আছে, সেইকাৰণে নকলে অলপমান বেছিকৈ টানা বুলি কৈছে। তো কেনেকুৱা লাগিল আজি ছাৰ? আচলতে খুব ভাল লাগিল। পিংকু দাস, তোমাক বহুত ধন্যবাদকৈ দিছোঁ এইকাৰণে যে তুমি এই যে বিয়া গীতৰ সংৰক্ষণ আৰু এইটো যাতে ৰক্ষা হৈ থাকে, আমি হেৰাই গৈছোঁ বহুতখিনি। এইখিনি যে তুমি ষ্টেপ লৈছা, ইয়াৰ পৰা গুৰুত্ব দিছা, এই কথা আচলতে বৰপেটাবাসীৰ কাৰণে বহুত এটা, অকল বৰপেটা নহয় অসমবাসীৰ কাৰণে তুমি এটা ডাঙৰ কাম কৰিছা। এতিয়া মানে ভাল বিয়াটো বিচাৰ এনেকুৱা নহয় যে কাৰোবাৰ ভাল হৈছে, দৰাৰ পক্ষ ভাল হৈছে বা কইনাৰ পক্ষৰ ভাল হৈছে, তেনেকুৱা নহয়। কিন্তু ঘৰল কি এটা এই মুভমেণ্ট যিটো, এই মুভমেণ্টটো দৰা পক্ষৰ ভাল হৈছে কাৰণে মই এইটো প্ৰথম বুলি মই ঘোষণা কৰিছোঁ, সেইকাৰণে মোৰ ফালৰ পৰা। গতিকে ইয়াত আৰু কোনো হেৰি ধৰণৰ নাথাকে, ইয়াত বেয়া পোৱাৰ প্ৰশ্ন নাই, গোটেই ভাল গাইছে সমানে। আৰু আমাৰ পাঠক মানে ৰিজু পাঠক বুলি কৈছোঁ, পাঠখিনি বুলি কওঁ আমি, বৰপেটাৰ পাঠখিনি ৰিজু দাসৰ মানে ইমান ধুনীয়াকৈ হেৰিবিলাক মনত থাকে সুন্দৰভাৱে। আৰু গোটেই গ্ৰুপটো সুন্দৰ গ্ৰুপ এটা তৈয়াৰ হৈছে। এইটো গ্ৰুপটো আচলতে ভাল হৈছে। ছাৰক বহুত বহুত ধন্যবাদ দিছোঁ। আৰু গোটেইকেইজন মই একেলগে মাতিছোঁ ইয়াত, গোটেইখিনি উঠি আহক। এই গোটেইকেইজনী মহিলা জয়কৃষ্ণ সংগীত মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰী, তেওঁলোকৰ ল'ৰা ছোৱালী এতিয়া এই বিদ্যালয়ত সংগীত শিকি আছে। আজি কেনেকুৱা লাগিল গোটেইখিনি লগ পাই, কৈ দিয়া বহুত ভাল লাগিছে, বহুত ভাল লাগিছে। ভাল লাগছে। যি কি নহওক, মই পৰিচয় কৰি দিয়া নাই। প্ৰথমতে মই নামটো সুধি লওঁ। তোমাৰ নাম? নমস্কাৰ, অনামিকা ওজা। ক'ত ঘৰটো কৈ দিয়া। মই বৰপেটা আমবাৰীহাটীৰ বোৱাৰী, বৰপেটা ফাটাহাটীৰ ছোৱালী। তোমাৰ? শ্ৰী ৰিজুমণি দাস। মোৰ ঘৰ কিন্তু হাউলিত, মই বৰপেটাত বিয়াহে হৈছোঁ। বিয়া হওঁতে মই বৰ্তমান বৰপেটীয়া। তোমাৰ? ৰীতা দাস, মাজৰাটী। মাতটো অলপ ভাঙি আছে। গীতা দাস, মই কৈ দিছোঁ, শুনাবানে আপোনালোকে? শ্ৰী বিনু ডেকা, মোৰ ঘৰ কুমাৰহাটীত। আৰু ইফালেতো সুধিবৰ দৰকাৰে নাই, সকলোৱে চিনি পায়, অসমৰ সিমূৰৰ পৰা। মই তথাপিও নামটো সুধি আছোঁ। নকুল দাস, মোৰ ঘৰ গজিয়াত, বৰপেটা গজিয়াত। ছাৰৰ? প্ৰদীপ কুমাৰ মিশ্ৰ, 1 নম্বৰ গলীয়াহাটীত মোৰ ঘৰ। আপোনাৰ? নমস্কাৰ, মোৰ নাম কৃষ্ণা দাস, মই মাজৰহাটীৰ ছোৱালী আৰু গান্ধীনগৰৰ বোৱাৰী। তোমাৰ? নমস্কাৰ, মোৰ নাম শ্ৰী ডিম্পী পাঠক, মোৰ ঘৰ বাটিকৰিয়াত, মই ইচ্ছাপুৰহাটীত বিয়া হৈছোঁ। তোমাৰ? নমস্কাৰ, মোৰ নাম তুলিকা দাস, মই মধ্য মেট্ৰ'কুচিত থাকোঁ। নমস্কাৰ, মোৰ নাম শ্ৰী ধীৰামণি তালুকদাৰ, মোৰ গজিয়াত ঘৰ, আৰু মই গজিয়াৰ ছোৱালীও আৰু গজিয়াৰ বোৱাৰীও। ছাৰৰ হৈছে ঘৈণীয়েক। নমস্কাৰ, মোৰ নাম শ্ৰী প্ৰণতি গোস্বামী মিশ্ৰ, মোৰ ঘৰ সৰ্থেবাৰীৰ ওচৰত লুচিমা সত্ৰত, আৰু বৰ্তমান বৰপেটা গলীয়াহাটীৰ বোৱাৰী। চাওক, মই সকলোকে বহুত বহুত ধন্যবাদ দিছোঁ। চাওক, যি আমাৰ আজিৰ যুগত বিয়া গীত বুলিতো কোনোৱে নুশুনে, বিয়া গীত গাব তো ল'ৰা ছোৱালী তাৰ উঠি যায়। গতিকে নতুন প্ৰজন্মক আকৰ্ষিত কৰিব লাগিব এই বিয়া গীতৰ প্ৰতি। আৰু এনেকৈ যদি সকলোৱে প্ৰচেষ্টা হাতত লয় যে আমি বিয়া গীত শিকিম, বিয়া গীত গাম, তো সুন্দৰকৈ বৰপেটাৰ যি বিয়া গীত, যি হওক বৰপেটাৰ বিয়া গীত আছে, নাৱৰ গীত আছে, নাও খেলাৰ গীত আছে, বহুত হোলী গীত আছে, এইবোৰ যদি আমি আমাৰ ল'ৰা ছোৱালীক মানে কি শিকোৱাৰ কাৰণে আগবাঢ়ি নিদিওঁ, এটা সময়ত হয়তো এইটো বিলুপ্ত হৈ যাব, নোহোৱা হৈ যাব। গতিকে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰক, যিমান পাৰে শ্বেয়াৰ কৰক। বৰপেটাৰ এনেকুৱাকৈ বিয়া গীত গোৱা হয়, এনেকৈ খিচা গীত গোৱা হয়, সকলোৱে জানক। আৰু শেষত আমি সকলোৱে ক'ম, যিহেতুকে আমি বৰপেটা গোটেইখিনি, তো আমি বৰপেটা কৈলে বাবা কি, আমি বৰপেটা কৈলে বাবা কি, আমি বৰপেটা কৈলে বাবা কি। তো ধন্যবাদ। আপোনালোকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰক। ৰাখিছোঁ।